বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ অন্যতম অংশ হ'ল হলীগীত। এই হলীগীতৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে সাংস্কৃতিক মঞ্চ বৰপেটাই এইবেলি দ্বিতীয় বৰ্ষৰ বাবে বৰ্ণিল বসন্ত নামৰ হলীগীতৰ বিশাল শোভাযাত্ৰাৰ আয়োজন কৰিছে। আজি বৰপেটা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মঞ্চৰ নেতৃবৃন্দই সদৰি কৰে যে 12 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ শোভাযাত্ৰাত 80টাৰো অধিক হলীগীত পৰিৱেশন কৰা দলে অংশগ্ৰহণ কৰিব। বিভিন্ন সম্প্ৰদায় আজি জনগোষ্ঠীৰ দলবোৰে তেওঁলোকৰ নিজৰ ভাষাত বৰপেটাৰ হলীগীত পৰিৱেশন কৰিব। সুদূৰ পুৰীৰ এটা দলেও এই শোভাযাত্ৰাত ভাগ ল'ব। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্য জানে আপোনালোকে সকলোৱে। অহা 13 মাৰ্চৰ পৰা ঐতিহাসিক বৰপেটা সত্ৰত দৌল মহোৎসৱ আৰম্ভ হ'ব। দৌল মহোৎসৱ উপলক্ষে সাংস্কৃতিক মঞ্চ বৰপেটাই যোৱা বছৰৰ নিচিনা এই বছৰো এখনি বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্দেশ্য এটাই আছে, বৰপেটাৰ হলীগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ। বৰপেটাৰ সত্ৰত যি দৌল মহোৎসৱ হয়, সেই দৌল মহোৎসৱৰ লগত সংগতি ৰাখি যুগ যুগ ধৰি হলীগীত প্ৰচাৰ হৈ আহিছে, চলি আহিছে। কিন্তু আমি এই হলীগীতক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। এই উদ্দেশ্য ৰাখি যোৱা বছৰৰ পৰা আমি বৰ্ণিল বসন্ত নামেৰে এখন সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছিলোঁ যোৱাবাৰ, আৰু এতিয়া দ্বিতীয় বৰ্ণিল বসন্ত হ'ব দ্বিতীয় বছৰৰ কাৰণে। আৰু এই বছৰ আমাৰ প্ৰায় 80টা দলৰ উপৰিও উৰিষ্যাৰ পৰা এটা দল আহিব, সাংস্কৃতিক দল। তেওঁলোকেও আমাৰ বৰপেটীয়া সুৰত হলীগীত গাই বৰপেটাৰ আকাশ বতাহ কঁপাই তুলিব। ঠিক তেনেকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা, যেনেকৈ মিচিং জনগোষ্ঠীয় দল, তেওঁলোকে বৰপেটীয়া সুৰত মিচিং ভাষাত হলীগীত গাই বৰপেটাৰ বাট পথ কঁপাব। বড়ো সাংস্কৃতিক দল, ৰাভা সাংস্কৃতিক দল, তাৰপিছত বঙালী সাংস্কৃতিক দল, মণিপুৰী সাংস্কৃতিক দল, নেপালী সাংস্কৃতিক দল, মাৰোৱাৰী, বিহাৰী, আদিবাসী আৰু বাকী আমাৰ বৰপেটাৰ থলুৱা যিমান আছে সকলো মিলি 80টাৰো ওপৰত হলী দল, সাংস্কৃতিক দল আহি উপস্থিত হ'ব। আৰু সকলোৱে মিলি হলীগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিখ্যাত এখন, অসমৰ ভিতৰত বিখ্যাত শোভাযাত্ৰা হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে এই শোভাযাত্ৰাৰ আগমুহূৰ্তত আমি সকলোৰে সহায় সহযোগ আৰু সঁহাৰি বিচাৰিছোঁ। প্ৰশাসনৰ লগতে বৰপেটাবাসী ৰাইজৰ সহায় বিচাৰিছোঁ, সঁহাৰি বিচাৰিছোঁ, যাতে শৃংখলাবদ্ধভাৱে আমাৰ এই বিখ্যাত শোভাযাত্ৰাখন সাফল্যমণ্ডিত কৰি তোলে। তাৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ। এই বছৰ আমি বৰ্ণিল বসন্ত শোভাযাত্ৰাৰ আগমুহূৰ্তত এটা অনুষ্ঠান ৰাখিছোঁ। তাত সমাজৰ 3গৰাকী বিশেষ ব্যক্তিক 3টা বঁটাৰে সন্মানিত কৰা হ'ব। প্ৰথম বঁটা হৈছে সত্ৰ সেৱিকা শ্ৰীমতী কণিকা পাঠক বাইদেউ, তেখেতক সত্ৰ সাধিকা বঁটাৰে সন্মানিত কৰা হ'ব। তাৰপিছত ৰবীন্দ্ৰনাথ দাসক সাংস্কৃতিক সাধক বঁটাৰে সন্মানিত কৰা হ'ব। আৰু বৰ্ণিল বসন্ত হলীপ্ৰাণ বঁটাৰে প্ৰয়াত জয়ন্ত দাসৰ পৰিয়ালক মৰণোত্তৰভাৱে আমি বঁটা প্ৰদান কৰিম। গতিকে এনেকৈ আমাৰ প্ৰায় 80টা দলৰ ওপৰত দল আহিব, যিহেতুকে নিশ্চিতভাৱে বহুত ডাঙৰ এখন শোভাযাত্ৰা হ'ব। গতিকে ৰাইজৰ সহায় সঁহাৰি আৰু সহযোগ বিচাৰিছোঁ। এবাৰ কি হৈছে, অসম বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধি দল আহিব। নিশ্চিতভাৱে আমি অসম বুক অফ ৰেকৰ্ডছত আমাৰ নাম সন্নিৱিষ্ট কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু এটা কি আছিলে, নেশ্যনেল বুক অফ ৰেকৰ্ডছৰো প্ৰতিনিধি আহিব বুলি শুনিছোঁ। গতিকে যদি আমি নাম সন্নিৱিষ্ট কৰিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ বৰপেটাৰ দৌল উৎসৱ আৰু হলীগীত বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হ'ম আমি।